আপোনালোকে যাত্ৰীক কঢ়িওৱা ট্ৰেভেলাৰ বহু দেখিলে পিছে এইবাৰ আমি আপোনালোকে এখন অত্যাধুনিক ট্ৰেভেলাৰ দেখুৱাওঁ চাওঁ আহক হয় আপোনালোকে নিশ্চয়কৈ দেখিলে এখন ট্ৰেভেলাৰ আৰু এই ট্ৰেভেলাৰখন খুব ধুনীয়াকৈ অত্যাধুনিকভাৱে তেওঁলোকে সজাইছে আৰু এগৰাকী বাইদেৱে খুব ধুনীয়াকৈ সজাইছে মই দেখুৱাইছোঁ খুব সুন্দৰ এটা কোঠা যেন মানুহৰ ঘৰৰ ভিতৰত মই আছোঁ এনে ধৰণৰ এটা মোৰ ভাৱ হৈছে দেখিছে খুব সুন্দৰ এচি লগাইছে ইয়াতে যদি আপুনি চাই তেনেহ'লে খুব ধুনীয়াকৈ ফ্ৰিজ আছে ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ সৰঞ্জাম যেন মানুহৰ ঘৰৰ ভিতৰত এটা কোঠাত মই আছোঁ মানুহৰ কোঠাত যিমানবোৰ বস্তু আছে সা সৰঞ্জাম আছে গোটেইখিনিয়ে এই ট্ৰেভেলাৰখনত আছে গতিকে এই ট্ৰেভেলাৰখন বনোৱা বাইদেউগৰাকীৰ কি লক্ষ্য তেওঁৰ উদ্দেশ্য কি এই বিষয়ে আমি কথা পাতোঁ আহক মোৰ সৈতে আছে নন্দিতা দাস মজুমদাৰ বাইদেউ পোনপ্ৰথমে আপোনাক ND24লৈ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কেনেধৰণে আপুনি মনত আশা লৈ এই গোটেই ট্ৰেভেলাৰখনে খুব সুন্দৰভাৱে মানুহৰ ঘৰৰ এটা ৰুমৰ এনেধৰণে খুব সুন্দৰভাৱে সজাইছে কি মনোভাৱ লৈ কি উদ্দেশ্যৰে আপুনি বনাইছে আচলতে মই প্ৰথম ভাবিলোঁ যে আমাৰ দেখোন মহিলাসকল আৰু বাচ্চাবিলাক যেতিয়া আমি একেলগে এটা মানে ফেমিলি যাওঁ মানে ধৰক 2-3টা ফেমিলি লৈ পেলাই যাওঁ তে 2-3খন গাড়ীত যাব লাগে তাতকৈ যদি মই ভাবিলোঁ যে এখন যদি ডাঙৰ গাড়ী লৈ মানে ভালকৈ বনাওঁ য'ত তাতে মানে ধৰক অকণমান ৰান্ধাৰ হেৰিও আছে ফ্ৰিজ এটা আছে টিভি এটা আছে বা মাইক্ৰৱেভ গৰম কৰি ল'ব পাৰিব বা বাথৰুম এটাও আছে তেনেকৈ মানে যাতে মানে চবেই আৰু মহিলাবিলাক স্পেচিয়েলি মহিলা বাচ্চাবিলাকে পটককৈ য'ত ত'ত যাব নোৱাৰে সেইকাৰণে মই ভাবিলোঁ বাথৰুম এটাকো বনাওঁ আৰু বনাই পেলাই এইখন আচলতে সেইটো ভাবিয়ে মই বনালোঁ আচলতে মোৰ ছোৱালীজনী প্ৰথম তাইয়ে কৈছিলে এখন যদি গাড়ীত মই শুব পাৰিলোঁ হয় সেইকাৰণে ভাবিলোঁ যে শোৱা বিচনা এখনো বনাওঁ তেনেকৈয়ে মই ভাবি পেলাই কৰিলোঁ ইয়াত মানুহে কি সুবিধা পাব বাইদেউ ইয়াতে সুবিধা যথেষ্টখিনিয়ে আছে আপুনি 5জন মানুহে শুব পাৰিব ৰাতি থাকিব পাৰিব আৰু গেছ আছে 3টা বাৰ্ণাৰৰ আৰু বাচন ধোৱা জেগাও আছে বাচন ধুব মই ইয়াতে চব বাচন বৰ্তনবিলাকো দিছোঁ ধৰক কাপ চাপ থাল বাতি চামুচ চব দিছোঁ আৰু ইয়াতে ফ্ৰিজ মাইক্ৰৱেভটো কৈছোঁৱে মই আৰু সেইখিনি সুবিধা আছে আৰু 5জন মানুহ শুব পৰাকৈ আছে 5জন মানুহ যদি ক'ৰবালৈ যায় 5জন মানুহে ফুৰিবলৈ যদি যায় তেনেহ'লে ইয়াত ধুনীয়াকৈ শুই যাব পৰা ব্যৱস্থা কৰিছে আপুনি মই শুই যাব পৰা ব্যৱস্থা কৰিছোঁ আৰু লগতে কম্বল চব দিছোঁ আৰু কম্বল গাৰু আৰু টাৱেল চব দিছোঁ আৰু বাথৰুমত তেওঁলোকে গাও ধুব পাৰিব আৰু চব ইউজ কৰিব পাৰিব কিমান টকা খৰচ হৈছে এই গোটেই হেৰিটো বনাওঁতে ৰুমটো বনাওঁতে মই মুঠ ক'ব নোৱাৰোঁ কাৰণ মই তেনেকৈ হিচাপ লিখি থোৱা নাছিলোঁ যথেষ্ট পইচা খৰচ হৈছে কাৰণ গুৱাহাটীত তেনেকুৱা কোনো কৰা মই মানে যিটো গেৰেজত বনাইছোঁ তেওঁলোকৰ অকণমানো আইডিয়া নাছিল মোৰ বহুতখিনি যথেষ্ট কষ্ট হৈছিল এইখিনি বনাওঁতে তেওঁলোকৰ লগত মই বহুতখিনি লাগি জাঠি মানে গৰমত বাহিৰত বহি তেওঁলোকে কষ্টত গৰমত কাম কৰি থাকে কাৰণে মই গাড়ীৰ ভিতৰত এচিত নাথাকোঁ তেওঁলোকৰ লগতে গৰমখিনি সহ্য কৰি মই আগবাঢ়ি গ'লোঁ আৰু এইখন গাড়ী বনাবলৈ বহুতখিনি যথেষ্টখিনি কষ্ট কৰিছোঁ মই আমি বিশেষকৈ আমি পূৰ্বতে যদি চাওঁ তেনেহ'লে আমি ডাঙৰ গাড়ীবোৰত দেখিছোঁ আমি বাছত বনোৱা দেখিছোঁ এইবাৰ ট্ৰেভেলাৰত খুব এটা কম ঠাই কিন্তু কম ঠাইটো আপুনি খুব সুন্দৰভাৱে আপোনাৰ নিজৰ কামেৰে খুব সুন্দৰভাৱে সজাইছে ইয়াত ধুনীয়াকৈ চোফা যিবোৰ চোফা আমি বহিবলৈ ব্যৱহাৰ কৰোঁ সেইবোৰ লগাইছে যদি ইয়াত আপোনালোকে এই চোফাবোৰ টানি বিচনাও কৰি ল'ব পাৰে বিচনাও কৰি ল'ব পাৰে চোফাবিলাক টানি পেলাই বিচনা কৰিব পাৰে তাতে আমি বেডশ্বীট দিও সুবিধা দিছোঁ আৰু মইতো কৈছোঁৱে কম্বলৰ সুবিধা দিছোঁ আৰু গোটেইখিনি দিছোঁ আৰু পিছফালে এটা টিভিও লগাইছে টিভি আছে এইটোত আপোনাৰ চব চাব পাৰিব নেটফ্লিক্স পৰ্যন্ত চাব পাৰিব ইয়াতে সোলাৰ সিস্টেমৰ কিবা ব্যৱস্থা লগাই নাই সোলাৰ সিস্টেমৰ মই একচুৱেলি এতিয়া ভাবিছোঁ যে গভৰ্ণমেণ্টৰ পৰা অলপমান সহায় বিচাৰোঁ নেকি সোলাৰ সিস্টেমৰ কাৰণে কাৰণ মোৰতো যথেষ্ট খৰচ হৈছে গাড়ীখন বনাওঁতে সেইকাৰণে ভাবিছোঁ সোলাৰ সিস্টেমৰ কাৰণে
ভগৱানে মানে গভৰ্ণমেণ্টে যদি সহায় কৰে আৰু ভাল হয় আৰু আপুনি অকলে কৰিছে নে আপোনাৰ লগত কোনোবা আছে নাই মোৰ লগত কোনো নাই মই অকলেই কৰিছোঁ নিজে ব্যক্তিগতভাৱে গোটেই বনাইছে ব্যক্তিগতভাৱে মই গজাল পৰ্যন্ত এটা নিজে কিনিছোঁ মানে গাড়ীখন আপুনি কিনিছে কিনি আপুনি পিছত গোটেই কামখিনি নিজে অকলে অকলে কৰিছে মিস্ত্ৰী লগাইছে মিস্ত্ৰী লগাইছোঁ আৰু নিজে কৰিছোঁ অকলে কষ্ট কৰি নিশ্চয়কৈ খুব সুন্দৰ এটা ব্যৱস্থা এখন ট্ৰেভেলাৰ আৰু ট্ৰেভেলাৰখন আপুনি যদি ক'ৰবালৈ পৰিয়াললৈ যাব বিচাৰে আপুনি মেঘালয় যাব বিচাৰে বা আপুনি অসমৰ বাহিৰৰ ঠাইলৈ যদি আপুনি ফুৰিবলৈ যাব বিচাৰে গতিকে আপুনি বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে বাইদেউৰ কণ্টেক্ট নম্বৰটো আমি দি দিম গতিকে খুব এটা সুন্দৰ এটা পৰিৱেশ খুব সুন্দৰ এটা কোঠা তেওঁ বনাইছে আৰু আপোনাৰ যদি চায় তেনেহ'লে মই দেখুৱাম যে গাড়ীখনৰ ভিতৰত এটা তেওঁলোকে ইয়াতে বাথৰুমৰ ব্যৱস্থা কৰিছে মই কেমেৰাত পৱন আছে মই পৱনক আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ এটা খুব ধুনীয়াকৈ বাথৰুম তেওঁলোকে গাড়ীৰ ভিতৰতে সজাইছে আৰু এয়া তেওঁলোকে এটা ঘৰৰ নিচিনাকৈ তেওঁলোকে এটা ঘৰৰ কোঠাৰ নিচিনাকৈ গোটেই গাড়ীখন খুব সুন্দৰভাৱে সজাইছে ইয়াতে তেওঁলোকে যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন সেইবোৰ তেওঁলোকে লগাইছে গতিকে পৰিয়াল এটা যদি ক'ৰবালৈ ফুৰিবলৈ যায় তেনেহ'লে এই গাড়ীখনত যাব পাৰিব এনেধৰণে তেওঁ কিছু উদ্দেশ্য লৈ এনেদৰে তেওঁলোকে যাব পাৰে আৰু বাইদেৱে যিহেতু ড্ৰাইভাৰ তেওঁলোকে পৰিয়ালৰ পৰা নিজে আনিব লাগিব নে আপোনালোকে দিয়া ড্ৰাইভাৰজনকে লৈ যাব লাগিব আমি দিয়া ড্ৰাইভাৰে ড্ৰাইভাৰ আৰু এজন হাউচ কিপিং আছে তেওঁলোক দুজন থাকিব অনবৰতে আমাৰ ওপৰত পানীৰ টেংকিৰ চিষ্টেম চব আছে আৰু হণ্ডাত আছে যিটো ধৰক আপুনি যেতিয়া ষ্টেণ্ড বাই থ'ব গাড়ীখন তেতিয়াহ'লে আপুনি সেই হণ্ডাটোত মানে গোটেই লাইট আৰু ফেন AC TV চব চলাব পাৰিব এতিয়া মই আপোনাক সুধিছোঁ যে যদি এটা পৰিয়ালে গাড়ীখন লৈ যাব বিচাৰে কিমান টকা আপুনি ল'ব কিমান টকা চাৰ্জ কৰিব মই তাৰমানে এতিয়ালৈ ভাবা নাই জাষ্ট গাড়ীখন ওলাইছোঁহে কেইদিনমান আগতে মই মানে মোৰ হাজবেণ্ডৰ লগত জাষ্ট ওলাইছোঁহে গাড়ীখন সেইকাৰণে ভাবিছোঁ যে এমাউণ্ট এটা কিবা কৰিম কাৰণ অলপ স্কুটিনি কৰিব লাগিব গোটেইফালে কোনে কিমান দিব পাৰে কাৰণ মইতো মানুহৰ কাৰণেইতো বনাইছোঁ সুবিধাৰ কাৰণে সেইকাৰণে চাওঁ মহিলাসকল স্পেচিয়েলি যিবিলাক বয়সস্থ মানুহ 60 বয়সৰ ওপৰত তেওঁলোকৰ কাৰণে আৰু বেছি সুবিধা হয় তেওঁলোকে যাতে মিলি পেলাই মহিলাসকলে একেলগে যাতে যাব পাৰে এখন গাড়ীত ফুৰিবলৈ দূৰত ছেফ থাকিব যিহেতু মোৰ ড্ৰাইভাৰ থাকিব লগত বা হেৰি থাকিব সেইটো কাৰণেই আচলতে কৰিছোঁ চাওঁ মই পইচাৰ এমাউণ্টটো এতিয়াও মই ভাবা নাই কিন্তু কম খৰচত মানুহে ধুনীয়াকৈ ফুৰি আহিব পাৰিব কম খৰচ মানে এটাতো থাকিব আৰু এটা এমাউণ্ট আৰু আমি আগফালে যাম ড্ৰাইভাৰৰ যিটো ছিট ড্ৰাইভাৰৰ ছিটটো দেখুৱাম খুব এনেদৰেই খুব সুন্দৰভাৱে ড্ৰাইভাৰৰ যি আগফালৰ যিটো পৰিৱেশ এনেদৰে তেওঁলোকে খুব ধুনীয়াকৈ সজাইছে আৰু এজন ড্ৰাইভাৰ তেওঁলোকে নিজে দিব আৰু ড্ৰাইভাৰৰ তেওঁলোকে লৈ খুব সুন্দৰভাৱে ফুৰি আহিব পাৰিব গতিকে এই বাইদেউগৰাকীয়ে এনেদৰেই তেওঁৰ যি পৰিকল্পনা তেওঁৰ যি উদ্দেশ্য সেই উদ্দেশ্য লৈ খুব সুন্দৰভাৱে এখন সৰু ট্ৰেভেলাৰৰ ভিতৰতে এনেদৰে খুব অত্যাধুনিকভাৱে তেওঁ নিৰ্মাণ কৰিছে ঘৰৰ এটা কোঠাৰ নিচিনাকৈ এই ট্ৰেভেলাৰখন সজাই পৰাই তোলা পৰিলক্ষিত হৈছে কেনেকুৱা লাগিছে খুব সুন্দৰভাৱে তেওঁ বনাইছে নিজে কৰিছে কি ক'ব মোৰ সম্পৰ্কত মোৰ খুৰী হয় প্ৰথমবাৰৰ কাৰণে অসমত এনেকুৱা এটা কনচেপ্ট দেখিছোঁ খুব ভাল লাগিছে মানে মই খুৰীক ক'লোঁ মানে তুমি ক'ৰ পৰা পালা আইডিয়া তাৰপিছত খুৰী মানে মোক বহুত ডেছক্ৰিপশ্যন দিছে যে খুৰী মানে বহুত কাণ্ট্ৰি ঘূৰিছে আৰু এতিয়ালৈকে মানে ইমানখিনি মানে ফেচিলিটিজ অসমত নাছিলে আৰু তেওঁ ভাবিলে যে আমাৰ কাৰণে প্ৰথম আৰম্ভ কৰক আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও খুবেই ভাল মানে পদক্ষেপ আৰু এইটো কেনেকুৱা লাগিছে আপোনাৰ মোৰ বৌ হয় ভালে লাগিছে কিন্তু তেওঁ ছাৰপ্ৰাইজ দিছে আমি কোনোৱে গম পোৱা নাছিলোঁ হয় আপোনাৰ কেনেকুৱা লাগিছে মোৰতো ভালেই লাগিব এইটো 60ৰ ঊৰ্ধৰ যিবিলাক মহিলা আছে তেওঁলোকৰ কাৰণে বিশেষ সুবিধা আৰু এইটোৰ কাৰণে মই তেওঁক এটা ধন্যবাদ দিছোঁ যে তেওঁ যে যিকোনো কাম এটা কৰিব লগা হ'লে মানুহৰ মনটো লাগে তাৰপিছতে কষ্ট কৰিব পৰা ক্ষমতা লাগে তাৰপিছত অৰ্থও লাগে গোটেই সেইখিনি কথাৰে কামৰে তেওঁৰ মানে আছিল আৰু অৱদান আছিল আৰু সেইকাৰণে এইখিনি কৰিছে মই খুবেই ভাল পাইছোঁ তুমি সুধি লোৱা আৰু কেনেধৰণৰ ব্যৱস্থা আপোনালোকে কৰিছে ইয়াত আপুনি যিহেতু কৈছে ট্ৰেইন আপোনালোকে ইয়াতে ব্যৱস্থা কৰিছে কি আছে
তাৰমানে আমি এখন টেণ্ট আছে, টেণ্টখন বাহিৰত টানিলে আৰু তাতে শ্লিপিং আমি বেগো দিছোঁ, প্লাছ শ্লিপিং মেট্ৰেছো আছে আৰু তাতে 6জন মানুহো শুব পাৰিব। ধৰক ইয়াতে কোনোবা বেছি হ'ল আৰু বেছি মানুহ গ'ল, তেতিয়া ৰাতি ধৰক ইয়াতে শুবলৈ জেগা নাই, তেতিয়া টেণ্টটো টানিও শুব পাৰিব। আৰু ওপৰত পানীৰ ব্যৱস্থা, টেংকি আছে আৰু ওপৰত পানীৰ ব্যৱস্থা আছে। আৰু বাহিৰতো এটা শ্বাৱাৰ দিছোঁ, কোনোবাই যদি ধৰক বাহিৰতো গা ধুব খোজে বাহিৰত শ্বাৱাৰটোৰে গা ধুব পাৰিব। আৰু চৌকা আছে, আমাৰ চৌকাও দিছোঁ আমি, খৰিৰে চৌকা দি জ্বলাব পাৰিব। প্লাছ বাৰ্বিকিউও আছে, বাৰ্বিকিউ কৰিব পাৰিব, বাৰ্বিকিউ ষ্টেণ্ড আছে, এইখিনি সুবিধা আছে। আৰু স্প্লিট এ চি এইটো, তাৰমানে যেতিয়া আমি গাড়ীখন ষ্টাৰ্টত নথওঁ তেতিয়া আমি হণ্ডা দি এ চিটো চলাব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।